আজি আমি আলোচনা কৰিবলৈ গৈছো অনুশীলনী 2.2 অনুশীলনী 2.2 ত লিখা আছে তলৰ দ্বিঘাত বহুপদবোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ পাৰ্থক্য সত্যাপন কৰা। এতিয়া আমি অংকটো কৰিবলৈ যাওঁতে প্ৰথম দ্বিঘাত সূত্ৰটো আমি জানিব লাগিব। দ্বিঘাত সূত্ৰটো ax square plus bx plus c। এতিয়া ইয়াৰ পৰা আমি দুটা শূন্য পাম। দুটা শূন্য আমি ধৰিব লাগিব আলফা আৰু বিটা। ঠিক আছে, আলফা আৰু বিটা আকাৰে ধৰিব লাগিব কাৰণ আমি শূন্যৰ মানটো ইতিমধ্যে নাজানো। শূন্যটো উলিয়াব লাগিব। আমি ধৰি লৈছো আলফা আৰু বিটা। তাৰ পিছত আমি শূন্য দুটাৰ সমষ্টি, তাৰপিছত শূন্য দুটাৰ গুণফল। আমি আলফা আৰু বিটা শূন্য হিচাপে ধৰিলো। দুটা শূন্য ওলাব যেতিয়া আমি দুটা শূন্য আলফা আৰু বিটা ধৰিলো। এই দুটাৰ শূন্য দুটাৰ গুণফল অৰ্থাৎ পূৰণফল। শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা ইকুৱেল টু মাইনাস বি বাই এ। এইটো হ'ব বিটো হ'ব এক্সৰ সহগ, অৰ্থাৎ এক্সৰ সহগ এইটো। তাৰ পিছত এটো হ'ব এক্সৰ এক্স স্কোৱাৰৰ সহগ, মানে এক্স স্কোৱাৰৰ সহগ হৈছে এইটো। এইটো কিন্তু মাইনাস বিতহে আহিব, যিয়ে থাকো সূত্ৰ মতে মাইনাস বি হ'ব। এইটো জানিব লাগিব। মানে যেতিয়া আমি সমষ্টি কৰিবলৈ যাম, কাৰণ আগতীয়াকৈ এইটো ক্লিয়াৰ নকৰিলে তোমালোকে পিছত দিগদাৰ হ'ব। শূন্য দুটাৰ সমষ্টি যিটো আমি শূন্য পাম, শূন্য মানে অকল জিৰ' নহয়, ইয়াত শূন্যৰ মান এটা ওলাব। মানটো প্লাছতো ওলাব পাৰে, মাইনাছতো ওলাব পাৰে। ঠিক আছে, সেই শূন্য দুটাৰ মান, শূন্য দুটাৰ সমষ্টি আমি এটা যোগ কৰি এইটো সূত্ৰ মতে আমি কৰিব লাগিব। যোগটো এই সূত্ৰত হ'ব। ঠিক আছে, এইটো কি হ'ব এক্সৰ সহগ আৰু এক্স স্কোৱাৰৰ সহগ। এক্স স্কোৱাৰৰ সহগ এইটো এটো আৰু এক্সৰ সহগ বিটো। এইটো কেৱল মাইনাছত হ'ব। আৰু পূৰণ কৰিলে কি হ'ব? পূৰণ কৰিলে আলফা আৰু বিটা পূৰণ কৰিলে চি বাই এ। চিটো কি হ'ব? ধ্ৰুৱক অৰ্থাৎ চিংগুল সংখ্যা। ধৰিলা যি হ'ব পাৰে 1 2 3 তেনেকৈ সংখ্যা হ'ব। ঠিক আছে, এইটো চিংগল সংখ্যাটো ধ্ৰুৱক। এইটো অংক কৰিলে পাই যাম ধ্ৰুৱকটো কোনটো। তাৰপিছত এটো হৈছে পাইছিলো, এটো কি আছিলে? এক্স স্কোৱাৰৰ সহগ। এইটো আমি সুন্দৰকৈ জানি ল'ব লাগিব। আৰু এইটো অংকত এইটো সূত্ৰত এক্স স্কোৱাৰ প্লাস বি এক্স প্লাস চি, য'ত এক্সৰ মান এৰ মান শূন্য হ'ব নোৱাৰে। ঠিক আছে, বি আৰু চিৰ মানটো কেতিয়াবা শূন্য হ'ব পাৰে। এইটো মনত ৰাখিবা, ইয়াৰ মানটো কেতিয়াও শূন্য নহয়। সেইটো কাৰণে এ নট ইকুৱেল টু 0। এইটো আমি জানি ল'ব লাগিব। আৰু আমি যিটো প্ৰথম অংক কৰিম, মানে প্ৰথম বহুপদৰ দ্বিঘাত অৰ্থাৎ ইয়াত 2 আছে, সেইবাবে দ্বিঘাত বুলি কৈছে। আৰু 3 থাকিলে ত্ৰিঘাত হ'ব। 2 থকাৰ কাৰণে দ্বিঘাত বুলি কৈছে, আমি টুৱাইচ বুলি কৈছো। ঠিক আছে, এই বস্তুটো আমি এই সূত্ৰটো আমি মনত ৰাখি অংকটো কৰিব লাগিব। গতিকে আমি সূত্ৰটো আমি একাষে লিখি থব লাগিব, একাষে লিখি সৰুকে লিখি থব লাগিব, কাৰণ অংকটো আমাৰ ডাঙৰ হ'ব। গতিকে আমি এই বস্তুটো আমি প্ৰতিটো অংকত দ্বিঘাত, যিটো কৈছে দ্বিঘাত সূত্ৰটো প্ৰতিটো অংকত লাগিব। তাৰপিছত আলফা প্লাস বিটা অৰ্থাৎ শূন্য দুটাৰ সমষ্টি আলফা বিটা ধৰিছো। এইটো আমি এ বি, তাৰপিছত আলফা বিটা পূৰণ হ'ব চি এ। ঠিক আছে, এক্সৰ সহগ, তাৰপিছত টুৱাইচ এক্সৰ সহগ, ধ্ৰুৱক এক্সৰ সহগ। এইটো কৰি গ'লে আমি বুজি পাম। এই সূত্ৰটো আমি লিখি ল'ব লাগিব সুন্দৰকৈ। তোমালোকে যিসকলে লিখা নাই তেওঁলোকে স্ক্ৰীনশ্বটটো মাৰি লোৱা, পিছত আমাক লাগিব। ঠিক আছে, এতিয়া আমি অংকটোলৈ আগবাঢ়ো। এতিয়া আমি প্ৰথম অংকটো কৰিম। প্ৰথম অংকটো কৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা। প্ৰথম শূন্যৰ মানটো উলিয়াই ল'ব লাগিব, আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগিব বুলি কৈছে। গতিকে আমি প্ৰথমে অংকটো কৰি লৈছো যাতে সহজভাৱে বুজাব পাৰো। আৰু
তোমালোকক সোনকালে বুজি পোৱা, কাৰণ লিখি লিখি গৈ থাকিলে দীঘলীয়া হৈ গৈ থাকিব, সেইটো কাৰণে অংকটো কৰি বুজালে তোমালোকে সোনকালে বুজি পাব। ঠিক আছে, প্ৰথমে সলভ কৰোঁ। x স্কোৱাৰ মাইনাছ 2x মাইনাছ 8। এতিয়া এইটো আমাৰ এইটো সূত্ৰত আছে। ঠিক আছে, এতিয়া xৰ xৰ মান a আছে, কিন্তু একো নাই যেতিয়া এক এটা আছে আমি ধৰি ল'ব পাৰোঁ। তাৰপিছত bxৰ তো আমি -2x আছে, তাৰপিছত ধ্ৰুৱকটো 8 আছে। এতিয়া আমি মধ্যভাগটোক যিটো সূত্ৰ আমাৰ উদাহৰণ মতে আমি কৰিব যাম, মধ্যপদটো ভাগ কৰা পদ্ধতি। এই মধ্যপদটো আমি ভাগ কৰি পেলাই লিখিব লাগিব, কাৰণ সেই তেতিয়াহে আমাৰ অংকটো কৰিব পাৰিম। এটা মধ্যপদটো ভাগ কেনেকৈ কৰা হয়, এইটো আৰু শেষৰ আৰু প্ৰথমৰটো, যেনে x স্কোৱাৰ সহগ আৰু ধ্ৰুৱকটো আমি পূৰণ কৰিব লাগিব। যেনে ইয়াত 1 আছে, 8 আছে, 8 গুণ 8। এতিয়া এইটোক যোগ বিয়োগ কৰি পেলাই আমি এইটো মাজৰ সংখ্যাটো আমি লিখিব লাগিব দুটা ভাগত লিখা এইটো নিয়মে হয়। উদাহৰণটো তোমালোকে দেখিছাই, দুটা ভাগত আমি এই বস্তুটো লিখিব লাগিব -2x। এতিয়া আমি কি কৰিলে -2 পাম। এতিয়া এইটো প্লাছ কৰিলে 9 পাম, বা এইটোৰ পৰা 1 মাইনাছ কৰিলে 7 পাম। গতিকে আমি 4 আৰু 2 ইনটু কৰিলেও 8 পাম, গতিকে 4ৰ পৰা 2 মাইনাছ কৰিলেও 2 পাম। এতিয়া আমি লিখোঁতে 2x মাইনাছ ডাঙৰটো লিখিব লাগে প্ৰথমে 4x, তাৰপিছত প্লাছ 2x। এতিয়া প্লাছে মাইনাছে মাইনাছ, এইটো সেম বুজাইছে। তাৰপিছত ধ্ৰুৱক লিখি দিলোঁ। এতিয়া আমি 2x স্কোৱাৰ মাইনাছ 4xক আমি কমন কি আছে, xটো আমি ল'লোঁ, x এটা থাকি গ'ল -4। ঠিক আছে, তাৰপিছত প্লাছটো আহি গ'ল, প্লাছ ইয়াত কি কমন আছে, ইয়াত কমন হ'ব 2টো আহি গ'ল, x থাকি গ'ল -4, 2 4 গুণ 8। ঠিক আছে, এতিয়া আমি ধুনীয়াকৈ ভাঙি ল'লোঁ। এতিয়া x -4 কমন আছে, আমি এজেগাত লিখিলোঁ। এতিয়া x + 2 এফালে লিখিলোঁ। এতিয়া আমি দুটা শূন্য এতেকে x দুটা শূন্য এতিয়া আমি পাম, এতেকে x - 4 = 0 আৰু x + 2 = 0। এতিয়া আমি 4টো ইফালে গ'ল, প্লাছ হৈ গ'ল, +4 হ'ল, xৰ মান 4 পালোঁ। তাৰপিছত ইয়াত আমি পালোঁ xৰ মান -2, প্লাছ আছিলে মাইনাছ হৈ গ'ল। এতিয়া শূন্য দুটা হ'ল 4 আৰু -2। এইখিনিলৈকে ঠিকে আছে। ইয়াত কিবা বুজিবলৈ বাকী থাকিল নেকি? শূন্য দুটা 4 আৰু -2 পালোঁ। অংক সূত্ৰ মতে কৰি আমি 4 আৰু শূন্য দুটা পালোঁ -2। সত্যাপন কৰি দেখুৱাব লাগিব, কাৰণে সত্যাপন লিখিব লাগিব। সত্যাপন কৰিলে আমি শূন্য দুটাৰ সমষ্টি সত্যাপন কৰিব হ'লে আমি এই দুটা কৰিব লাগিব। সত্যাপন কৰিলে এবাৰ যোগ কৰিব লাগিব, এবাৰ পূৰণ কৰিব লাগিব। আলফা আৰু বিটা অৰ্থাৎ শূন্য দুটাৰ সমষ্টি এবাৰ যোগ কৰিব লাগিব, সূত্ৰমতে আকৌ লিখিব লাগিব, সেই তেতিয়াহে আমাৰ অংকটো শুদ্ধ হ'ব। এতিয়া শূন্য দুটাৰ আলফা আৰু বিটা, আলফাটো হ'ল শূন্য দুটাৰ সমষ্টি, আলফা বিটা শূন্য দুটাৰ সমষ্টি। প্ৰথম আমি যোগ কৰিলোঁ, যোগ কৰিলে আমি 2 পালোঁ। ঠিক আছে, ইয়াত 2 পালোঁ, এইখিনিলৈকে ঠিকেই আছে। এইটো ক'ৰ পৰা পালোঁ? এতিয়া এইটো যিটো আমাৰ সূত্ৰ আছিলে -b/a, এইটো কি আছিলে? যোগফলৰ সমষ্টি আছিলে। এই দুইটাৰ সমষ্টি আছিলে। -b টো হ'ল এইটো -b, এইটো সূত্ৰ মতে পাইছিলোঁ, এইটো এইটো xৰ মান -b, এইটো কি পাম আমি? -2। -2টো আমি লিখিলোঁ, কিন্তু অলৰেডি ইয়াত মাইনাছ আছে, গতিকে মাইনাছটো বাহিৰত দি দিলোঁ। এতিয়া এৰ মান কি আছিলে? এৰ মান আছে ইয়াত 1, গতিকে এইকেইটা উলিয়াই ল'ব লাগে। এইটো a b c টো উলিয়াই ল'লে সোনকালে বুজি পায়। এৰ মান ইয়াত 1 দিয়া আছে, বিৰ মান -2 আছে, ধ্ৰুৱকটো আছে -8। ইয়াত লিখি দিছোঁ, এনেকৈ লিখি ল'ব পাৰা, লিখি ল'লে সুবিধা হ'ব। গতিকে বিৰ মানটো কি হ'ল? বিৰ মান -2 আৰু -2 আছে, গতিকে -2য়ে লিখিবই লাগিব।
আৰু এৰ মান 1 গতিকে 1 এটো আমি ইয়াত লিখি দিলো বাকি এনে বেলেগ হিচাপত কৰিলেও হয় এতিয়া আমি যে ইয়াত 2 থোৱাৰ কাৰণে এটো আমি মাইনাস টু ইয়াত দিলু বা 2 সমান সমান কৰিলু তেনেকে নহয় এটো আমি এই বস্তুটো আমি পাতি দিলেও শুদ্ধ হয় বাকি খিনি কোনো কথা নাই আমি এটো 2 পালু ঠিকই আছে তাৰ পিছত আমি এটো কৰিবলে ইয়াৰ মানটো দি দিলু বহুৱাই দিলু এটো 1 হয় দেই এই বস্তুটো আমি পালু ইয়াত পাতি দিলু তেতিয়া আমি পাই গলো কি x ৰ হহক আৰু x স্কয়াৰৰ হহক এটো হল x ৰ হহক আৰু এটো হল 1 টো হল x স্কয়াৰৰ হহক আমি এনেকে লিখি দিব লাগিব তাৰ পিছত আমি কৰিম কি শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ গুণফল উলিয়াব লাগিব শূন্য দুটাৰ গুণফল এখিনি লিখি লোৱা শূন্য দুটাৰ গুণফলটো একে শূন্য দুটাৰ গুণফল উলিয়াম এতিয়া শূন্য দুটাৰ গুণফল বা পূৰণফল গুণফল হলে কি হ'ব ইনটু মাইনাস 2 এটা পূৰণ কৰি আমি কি পাম আমি পাম 2 4 গুণ 8 মাইনাস 8 পালো এতিয়া আমাৰ সূত্ৰত কি আছে গুণফল সূত্ৰ মতে আমাক কৈছে আলফা আৰু বিটা বা শূন্য দুটাৰ গুণফল হ'ব c বাই a c কোনটো আছিল c আছিল -8 তাৰ পিছত a আছিল 1 ঠিক আছে আৰু ইয়াত একো নাই মানেও বুজাই 1 এই গতিকে আমি এটো এনেকে লিখি দিলে হ'ল এটো হল এটো সূত্ৰৰ পৰা আমি লিখিলো এই পূৰণ কৰাৰ সূত্ৰৰ পৰা এটো আমি লিখিলো ঠিক আছে এতিয়া এটো হল 8 মাইনাস 2 হল সৰি লিখিব লাগিব এটো হল ধ্ৰুবক বুলি কয় ধ্ৰুবক আৰু এটো x স্কয়াৰৰ হহক এটো সত্যাপন কৰি দেখুৱাব লাগে কাৰণে অংকটো কৰি দেখুৱা হল নহলে আমি শূন্য দুটা উলিয়াব লাগিলে কেতিয়াবা শেষ হৈ গল হয় কাৰণ সত্যাপন কৰিব লগা কাৰণে অকমান দীঘলীয়াকৈ লিখিব লগা হল ঠিক আছে এটো ক্লিয়াৰ হল এতিয়া আমি সেকেন্ডটো কৰিম এতিয়া আমি 2 নম্বৰটো কৰিব লৈছো 2 নম্বৰটো আছে 4x স্কয়াৰ minus 4x plus 1 এতিয়া আমি এটো সূত্ৰত আছে নাই চাই লও 4x স্কয়াৰ তাৰছত 4x হইলো plus c ধ্ৰুবক আছে গতিকে আমি আগৰ নিচিনাই মধ্যটো ভাগ কৰি লব লাগিব মধ্যটো ভাগ কৰিব হলে আমি শেষৰ দুটা পূৰণ কৰিব লাগিব শেষৰ দুটা পূৰণ কৰিলে 4 গুণ 4 এতিয়া ইয়াত অলৰেডি 4 আছে এতিয়া আমি কি কৰিব লাগিব এটো প্লাস এটো আমি প্লাস কৰিলে 5 হ'ব মাইনাস কৰিলে 3 হ'ব গতিকে আমি 2 দুগুণ 4 হিচাপে লব পাৰো 2 দুগুণ 4 2 2 এতিয়া 2 2 ইয়াত মাইনাস আছে গতিকে আমি দুই ফালে মাইনাস হিচাপে লৈ -4 টো উলিয়াব পাৰো এতিয়া আমি এটো সৰু মধ্যটো সৰু কৰিব লাগিব ভাগ কৰিব লাগিব গতিকে আমি 4 স্কয়াৰটো 4s স্কয়াৰটো লিখি ললো -2s twice s minus twice s plus 1 এনেকে ভাগ কৰি লিখিলো মাইনাস হ'ব এতিয়া আমি এই দুটাৰ ভিতৰৰ প্ৰথমটাৰ ভিতৰত কমন কি হ'ব twice s টো আমি কমন হিচাপে ললো তাৰছত ইয়াৰ 4s ৰ ভিতৰত twice s আহি গল আৰু মাইনাস এটো 1 আহি গল
টুৱাইছ এছ এগুণ টুৱাইছ এছ ধৰিলোঁ তাৰপিছত মাইনাছটো দিলোঁ ইয়াত কমন কি হ'ব এইটো বুলি কয় কমন হ'ব 1 এনে আমি কৰিব লাগিব 1 প্লাছে মাইনাছে মাইনাছ হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব এইটো আৰু তেতিয়াহে আমাৰ অংকটো শুদ্ধ হ'ব এতিয়া এইটো যেনেকৈ আছে তেনেকৈ পাতি দিলোঁ অৰ্থাৎ 1 টুৱাইছ এগুণ প্লাছ 1 এগুণ একেই ঠিক আছে এইটো একেবাৰে চিম্পুল কথা ভালকৈ এই বস্তুটো চালে বুজি পাবা আৰু যিমান অংক কৰি কৰি গৈ থাকিবি সিমান তোমালোকে ভালদৰে বুজিব পাৰিবা খালি সুন্দৰভাৱে চাই যোৱা এতিয়া আমি টুৱাইছ এছ মাইনাছ 1 টুৱাইছ এছ মাইনাছ 1 এইটো কমন হিচাপে আমি লিখিলোঁ তাৰপিছত এইটো থাকিলে টুৱাইছ এছ মাইনাছ 1 এইটো আমি লিখি দিলোঁ এতিয়া আমি শূন্য উলিয়াম টুৱাইছ এছ মাইনাছ 1 ইকুৱেল 0 মাইনাছ তাৰপিছত মাইনাছটো আমি ইফালে লৈ গ'লোঁ প্লাছ 1 হ'ল টুৱাইছ এছ থাকি গ'ল তাৰপিছত 2s টো আমি 2s থাকি গ'ল 2 টো আমি ইফালে লৈ গ'লোঁ 1/2 হ'ল 1/2 তাৰপিছত এইটো সেম তেনেকৈ 1 টো ইফালে লৈ গ'লোঁ প্লাছ আহিলে তাৰপিছত টুৱাইছ এছ থাকিলে টুৱাইছ এছৰ পৰা 2 টো লৈ গ'লোঁ 1/2 হ'ল ঠিক আছে এতিয়া শূন্য দুটাৰ মান 1/2 আৰু 1/2 একেবাৰে ইজি তাৰপিছত শূন্য দুটাৰ সমষ্টি বুলি ক'লে এই দুটা শূন্য এটা শূন্য দুটা শূন্য পালোঁ এই দুটা এই দুটা শূন্য আমি প্ৰথম প্লাছ কৰিলে আমি কি পালোঁ দুটা শূন্য প্লাছ কৰি পেলাই শেষত 1 পালোঁ 1 পালে নহ'ব গতিকে সূত্ৰত কি আছে সূত্ৰত আছে তাৰ আগতে আমি ABC টো জানি ল'ব লাগিব ABC অৰ্থাৎ এইটো A B আৰু C টো জানি ল'ব লাগিব A কিমান আছিলে 4 A টো আছিলে +4 আছে গতিকে প্লাছ লিখিব নালাগে B টো আছিলে এইটো BX B টো আছিলে -4 একচুৱেলি এইটো ভুল হ'ব -4 আছে অলৰেডি গতিকে মাইনাছটো ইয়াত আহিব এতিয়া C টো আছে 1 প্ৰথম সূত্ৰটো কি আছিলে আলফা প্লাছ বিটা এইটো সূত্ৰ আছিলে -b/a -b কি আছে -4 এইটো আমি পাতি দিলোঁ তাৰপিছত এৰ কি আছিলে এৰ মানটো 4 পাতি দিলোঁ গতিকে এইটো আমি আকৌ লিখি দিব লাগিব লিখি পেলাই xৰ সহগ আৰু x স্কয়াৰৰ সহগ বুলি এনেকৈ লিখি দিলে শুদ্ধ হ'ব আকৌ এইটো যদি শেষত কৰোঁ আমি এইটো শেষত যদি কৰোঁ এইটো 4 কাটা গ'লে একেই হ'ব গতিকে এইটো প্ৰমাণ হ'ল গতিকে সীমাটো লিখিব নালাগে সীমাটো লিখাৰ কোনো প্ৰয়োজন নাই ইমানটো লিখিলে হৈ যাব আৰু এইখিনি একো কৰিব নালাগে এনেকৈ 1 ওলাল তাৰপিছত এইটো পাতি দিলে হ'ল এই যিটো আমাৰ সূত্ৰৰ মানটো ধুনীয়াকৈ পাতি তাৰপিছত এই বস্তুটো লিখি দিলে হৈ যাব এতিয়া আমি এইখিনি লিখি লোৱা সুন্দৰকৈ লিখা মই এতিয়া শূন্য দুটাৰ সমষ্টিহে কৰিলোঁ শূন্য দুটাৰ গুণফলটো বাকী আছে শূন্য দুটাৰ গুণফলটো মই এতিয়া কৰিবলৈ গৈ আছোঁ ঠিক আছে ফটোকে স্ক্ৰীনশ্বট মাৰি দিয়া লিখিলা যদি লিখিলা নালিখা যদি স্ক্ৰীনশ্বট মাৰি দিয়া এতিয়া আমি শূন্য দুটাৰ গুণফল আমি উলিয়াও শূন্য দুটাৰ গুণফল কি আছিলে এইটোহে আছিলে আমাৰ হয় নহয় এইটো পূৰণফল হ'ব এইটো এতিয়া এইখিনিলৈকে ওলালে তাৰপিছত আমাৰ সূত্ৰটো কি কোৱা আছিলে পূৰণফলটো আলফা আৰু বিটা পূৰণফল সমান কি আছিলে চিৰ মান কিমান আছিলে 1 আৰু এৰ মান আছিলে 4 গতিকে এইটো সিমানে ওলাইছে ইমানটোৱে থাকিব গতিকে আমি ডাইৰেক্ট লিখিব পাৰোঁ 1 টো হ'ল ধ্ৰুৱক তাৰপিছত 4 টো হ'ল x স্কয়াৰৰ সহগ গতিকে অংকটো ইমানেই বুজিবলগীয়া বাকি থাকিল নেকি তোমালোকে সুন্দৰকৈ চোৱা
আৰু ইয়াতো তোমালোকে এই বস্তুটো এনেকৈ লাষ্টত লিখি দিব পাৰা, একো ক্ষতি নাই বাৰু। আৰু ইয়াৰো শেষত যদি তোমালোকে এনেকৈ লিখি দিয়া সেইটো শুদ্ধ হ'ব, এই বস্তুটো লিখি দিলেও হ'ল। এইটো লিখিব পাৰা, নিলিখিলেও কোনো কথা নাই, এইটো প্ৰমাণিত হৈ গ'ল ইমানটোৱেই। তাৰপিছত লিখি লোৱা আৰু নেক্সটলৈ গৈ আছোঁ আমি। নেক্সট আমি এতিয়া আমি 2 নম্বৰটো কৰালোঁ, তাৰপিছত আমি 3 নম্বৰটো কৰাম। গোটেইখিনি কৰাম, চিন্তা কৰিব নালাগে, গোটেইখিনি ধুনীয়াকৈ কৰাই কৰাই গৈ থাকিম। তোমালোকে এতিয়া এইটো লিখি লোৱা, আমি 2 নম্বৰটো কৰোঁ, 3 নম্বৰটো কৰোঁ। এতিয়া আমি 3 নম্বৰটো কৰিব লৈছোঁ। 3 নম্বৰটো আছে 6x² - 3 - 7x। এতিয়া এইটো অকণমান খেলি মেলিকৈ দিয়া আছে, এইটো ফৰ্মুলাত নাই, গতিকে এইটো আমি অগা পিছাকৈ লিখি ল'ব পাৰোঁ, নিজৰ সূত্ৰমতে আমি লিখি ল'ব পাৰোঁ। যিটো সূত্ৰ হৈছে 6x² - 7x - 3, এনেকৈ আমি পাতি ল'ব পাৰোঁ। তাৰপিছত আমি মধ্যটো আমি ভাগ কৰিব লাগিব। তেনেকৈ এতিয়া প্ৰথম এই দুটা আমি পূৰণ কৰি পেলাই পাম 6 × 3 = 18, 6 × 3 = 18 পালোঁ। এতিয়া আমি 7টো লিখিব লাগিব, 7টো উলিয়াব লাগিব ভাগ কৰি পেলাই। 7 কেনেকৈ হ'ব? 3 পৰা এইটো 3 6 3 যোগ কৰিলে পাম 9, বা বিয়োগ কৰিলে পাম 3, গতিকে এইটো নহ'ব। এতিয়া আমি 9 আৰু 2ৰে কৰিলে 9 × 2 = 18, মানে 3 6 × 18টো আছেই, গতিকে 9 × 2 = 18 হয়। এতিয়া 9ৰ পৰা 2 বিয়োগ কৰিলেও 7 হ'ব, মানে এই মাজৰটো আমি পাম। এতিয়া আমি কেনেকৈ লিখিম? 6x² - 9x + 2x - 3x। এতিয়া কাৰণ মাইনাছ মাইনাছ দিলে প্লাছ হৈ গ'ল হয়, সেইটো কাৰণে মাইনাছ আৰু প্লাছে মাইনাছ হ'ব, সেইটো কাৰণে আমি এনেকৈ লিখিছোঁ। এতিয়া আমি ইয়াৰ কমনটো বিচাৰিব লাগিব। কমন কিহেৰে যায়? দুটাত 3x গ'লে ইয়াত থাকিব 2x আৰু ইয়াত থাকিব অনলি 3x, ইয়ালৈ আহি গ'ল যেতিয়া 3টো থাকিব। তাৰপিছত প্লাছ প্লাছ আহি গ'ল, ইয়াৰ কমন কি হ'ব? অনলি 1। এতিয়া 2x - 3 আমি লিখি দিলোঁ। তাৰপিছত আমাৰ কমন হৈ গ'ল 2x - 3, 2x - 3টো ইয়াত লিখি দিলোঁ। তাৰপিছত 3x + 1 এইটো আমি লিখিলোঁ। এতিয়াকে আমি 0ৰ মান উলিয়াম। 2x - 3 = 0। এতিয়া 2x 3টো ইফালে ল'লে প্লাছ হৈ গ'ল, মাইনাছটো প্লাছ হৈ গ'ল। তাৰপিছত x 2টো ইফালে গ'লে এইটো ইয়াত হৰণ হৈ গ'ল, 3/2 লিখিলোঁ। তাৰপিছত এইটো ঠিক তেনেকৈ 3x + 1 0, তাৰপিছত 1টো ইফালে ল'লে মাইনাছ হৈ গ'ল, 3টো ইফালে হৰণ হৈ গ'ল, -1/3। ঠিক আছে। এতিয়া আমি 0 দুটা পালোঁ, 0 দুটা হ'ল 3/2 আৰু -1/3। 0 দুটাৰ সমষ্টি, অৰ্থাৎ সমষ্টি বুলি ক'লে আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। আমি পাইছিলোঁ এইটো আলফা আৰু বিটা যোগ হ'ব, 0 দুটাৰ সমষ্টি যোগ হ'ল আমি পালোঁ, এইটো যোগ কৰিলোঁ, যোগ কৰি আমি পালোঁ 7/6। তাৰপিছত সূত্ৰত কি আছে? সূত্ৰত আছিলে -b/a, -b কি আছে? এইটো এনেকৈ তোমালোকে লিখি ল'বা, a আৰু b c ৰ মানটো। a হৈ গ'ল, এইটো 6 আছে। তাৰপিছত আহি গ'ল bৰ মানটো -7টো মাজত থাকিব, এইফালে মাইনাছটো এটা লাগিবই। তাৰপিছত c ৰ মানটো -3। এতিয়া আমি bৰ মান লিখিলোঁ, bৰ মানটো যেনেকৈ আছে তেনেকৈ আমি বহুৱাই দিলোঁ। তাৰপিছত a ৰ মানটো আমি ইয়াত বহুৱাই দিলোঁ, এইটো লিখি দিলোঁ আমি তেনেকৈ। তাৰপিছত এইটো লিখিলোঁ x ৰ সহগ আৰু 2x ৰ সহগ, ইমানটোৱে লিখিব লাগে। তাৰপিছত আমি পূৰণলৈ যাম। এইটো লিখা যিখিনি ওপৰখিনি থাকি গ'ল সেইখিনি লিখি লোৱা, মই মচি দিম এতিয়া, নহ'লে তোমালোকে এইটো পিছত লিখি ল'ব লাগিব, পটাপট লিখি ল'ব।
তোমালোকে লিখি ল'বা নহ'লে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু দেৰি কৰি থাকিলে এটা ক্লাছ বহুত সময় হ'লে গোটেই অংকখিনি লিখিব নোৱাৰিম গৈ পেলাই থাকি যাব কাৰণ এটা ক্লাছতে এক ধৰণৰ অংকখিনি প্ৰথম এক নম্বৰখিনি শেষ কৰোঁ বুলি ভাবিছোঁ সেইবাবে মানে অকণ পটাপট কৰিবলগীয়া হয় এটা থাকিলে 4 নম্বৰ সৰি এইটো শূন্য দুটাৰ গুণফল হ'লে এটা পূৰণ কৰিব লাগিব -1 3 গুণফল আমি এটা পূৰণ কৰিব লাগিব পূৰণ কৰিলে পাম 3 6 এফালে -3 এতিয়া ইমানখিনি পালো তাৰপিছত আমাৰ সূত্ৰত কি আছে এইটা গুণফল c বাই a c ৰ মান কিমান আছে c ৰ মান আছে -3 আৰু a ৰ মান কিমান আছে a ৰ মান আছে 6 a ৰ মান এটো 6 লিখা আছে 6 -3 6 গতিকে এটো অলৰেডি ওলাই আছে গতিকে আমি লিখি দিব পাৰো এটো হল ধ্ৰুবক আৰু এটো x টোৰ সহগ হল না ইমানখিনি তোমালোকে কৰা আৰু তোমালোকৰ 3টা কৰা হল আৰু 3টা আছে পটাপট শেষ কৰো কাৰণ বেছি সময় লৈ থাকিলে তোমালোকৰো দেৰি হৈ গৈ থাকিব আমি পটাপট অংক কৰি যাম আৰু তোমালোকে যেটো বুজি নোপোৱা আকৌ ৰিভাইজ কৰি চাবা তোমালোকে সোনকালে বুজি পাবা আৰু একেবাৰে একো টান নহয় একেবাৰে ইজি প্ৰসেছত শিকাই আছো তো শৰ্ট ফৰ্মত দি আছো তোমালোকে খালি এনেদৰে সাইডত লিখি লবা অংকটো কোৰতে বা মনত ৰাখিলে নহব a b c ৰ মানটো তোমালোকে বহি সাইডত লিখি লব লাগিব এই সূত্র কেটা মনত ৰাখিলেও কথা নাই বা সাইডত লিখি লব পাৰা কোৰতে অভ্যাস হৈ যাব টেনচন নাই সেইখিনি b ৰ মান a ৰ মান c ৰ মান কি হয় সেইখিনি ধুনিয়াকৈ ওলাই যাব কেতিয়াবা আকৌ b ৰ মান দিয়া নাথাকিও পাৰে c ৰ মান তেনেকে দিয়া নাথাকিও পাৰে সেইটো কেনেকৈ উলিয়াবলৈ আৰু নেক্সটত আমি শিকিম গতিকে আমি এটা চাই নম্বৰটো কৰিবলৈ গৈ আছো তোমালোকে চাই থাকা এটা আমি 4 নম্বৰটো কৰিব যাও 4 নম্বৰটোত আমাৰ 4u² + 8u ইয়াত কি নাই ধ্ৰুবকটো দিয়া নাই অৰ্থাৎ এই c টো ইয়াত নাই গতিকে আমি এটো এনে ধৰণে লিখিব পাৰো এই দুটাৰ কমন আমি কি পাম দুইটাৰে 4u পাম তাৰছত 4u 4 টো ইফালে গুচি গল ইয়াত u আহি গল তাৰছত x এটা আহি গল কাৰণ x u টো এটা থাকি গল স্কয়াৰ হোৱাৰ কাৰণে তাৰছত ইউ ইয়ালে এটা আহি গল তাৰ 4 * 2 = 8 এটো এনেকে লিখিব পাৰো 4u ৰে পূৰণ কৰিলে এটো হ'ব তাৰছত u + 4 টো ইয়ালে আহিলে তাৰ পিছত সৰি এতিয়া আমি ইমানটোৱে পালো এইটোতে আমাৰ 0 টো পালো অৰ্থাৎ শূন্যৰ মান পালো আমি 4 + u ৰ মান 0 লিখি ললো আৰু 4u ৰ মান 0 লিখিলো তাৰ পিছত আমি কইলো কি এটো u থাকি গল প্লাস টো কোলে গুচি যোৱা লগে মাইনাস হৈ গল আৰু ইয়াত অলৰেডি 0 আছিল যেতিয়া ইয়াৰ মানটো একো নাই কাৰণে 0 ওলাইছিলে 0 এতিয়া u টো আমি লিখি ললো 4 টো সিফাল লৈ ললে হৰণ হৈ গল অৰ্থাৎ এটো 0 হয় তে শূন্য দুটা পালো -2 আৰু 0 এটা সত্যাপন লিখিব পাৰা ইয়াত আগত যেনেকৈ আছে এই শূন্য দুটা ওলোৱাৰ পাছত সত্যাপন লিখি লব পাৰা বা লাষ্টত সত্যাপন কৰা হল বুলি লাষ্টত লিখিলো হল এনেকুৱা সত্যাপন কৰা হল ইয়াত লিখিলেও হ'ব শেষত বা ইয়াত লিখিলে তাত লিখিব নালাগে শূন্য দুটাৰ সমষ্টি অৰ্থাৎ যোগফল আমি পালো -2 কিন্তু শূন্য দুটাৰ সমষ্টি আৰু এটো সূত্ৰ মতে -b/a আমি লিখিলো -b কি আছে 8 আছে গতিকে সূত্ৰ মতে -2 আহি যাব 8 কি আহি গল 4
এইটো 4 ইয়াত লিখিলো এতিয়া আমি ইয়াত x ৰ সহগ আৰু x স্কয়াৰৰ সহগ এইটো x ৰ সহগ -2 x ৰ সহগ এইটো x ৰ সহগ এট x বুজাইছে এইটো bx গতিকে এইটো x ৰ সহগ আৰু x স্কয়াৰৰ সহগ হল 4 টো এইটো এনেকে লিখিলে হল তাৰপিছত গুণফল পূৰণফলটো -2 ইকুৱেল অফ 2 into 0 ইকুৱেল 0 এতিয়া আমাৰ সূত্ৰত কি আছিল আলফা into বিটা ইকুৱেল টু c/1 c কি আছিল c আছিল 0 আৰু ইয়াত আছিল 4 অৰ্থাৎ a এর মান 4 আছিল a এর মান 4 আছিল এতিয়া c এর মানটো আমি লিখি দিলো a এর মানটো এনেকে লিখি দিলো এতিয়া এটো কি হল এটো হল ধ্ৰুবক ইয়াৰ মানটো 0 হয় শেষত কবলৈ গলে এটো যেনেকে 0 হল এটো শেষত 0 হয় তথাপি আমি লিখিব লাগিব ধ্ৰুবক পদ ধ্ৰুবক পদ আৰু এটো x স্কয়াৰৰ সহগ 4 টো হল x স্কয়াৰৰ সহগ x স্কয়াৰ কলো এটো y স্কয়াৰ টো হল x স্কয়াৰ হিচাপে ধৰা হৈছে x স্কয়াৰ সহগ বা আমি y স্কয়াৰ সহগ লিখিলো শুদ্ধ হ'ব আমি ইয়াত আমাৰ x নাই যেতিয়া আমি ইয়াত y লিখিব পাৰো এনেকে u স্কয়াৰ ইয়াত আমি u স্কয়াৰ লিখি দিব পাৰো u স্কয়াৰৰ সহগ বুলি লিখিলেও হল x যেতিয়া নাই আমি এনেকে লিখিব পাৰো এতিয়া আমি x হিচাপে কান সূত্ৰমতে আমি x ধৰিছিলো গতিকে ইয়াত যিকোনো লিখিব পাৰে কিছুমান t লিখা থাকিব কিছুমান u লিখা থাকিব তেনেকৈ ধৰণৰ লিখা থাকিব গতিকে আমি x লিখিলেও শুদ্ধই হ'ব ঠিক আছে তাৰছত একিটা সত্যাপনটো মই কলো যেতিয়া শূন্য দুটা পাই যাম তাৰছত সত্যাপন লিখি দিব পাৰা বা শেষত সত্যাপন কৰা হল এটো লিখিব নালাগে তেতিয়া প্লাসৰ সত্যাপন কৰা হল বুলি দিলে হল এটো লিখিব নালাগে এতেকে শূন্য দুটাৰ সমষ্টি এতেকে শূন্য দুটাৰ গুণফল ওলাল তা সত্যাপন কৰা হল আৰু যদি অকল শূন্য দুটা উলিয়াব কলে হল তেতিয়া আমি এইখিনিতে থাকি গলো শূন্য দুটা পালো এইখিনিয়ে শূন্য দুটা তাৰ পিছত সত্যাপন কৰাৰ কাৰণে এইখিনি ইমান টান নহয় তোমালোকে মন দিলে পাৰিবা সোনকালে আৰু দুটা আছে কৰাই দিও এইখিনি লিখি লোৱা স্ক্ৰিনশ্বট মাৰা পটাপট এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো চোৱা 4 নম্বৰটো মাত্ৰ দুটা দি আছে t স্কয়াৰ - 15 t স্কয়াৰ - 15 এই সূত্ৰটো কেতিয়াও নপৰে গতিকে এটো আমি বেলেগ ধৰণে কৰিব লাগিব তেনে a স্কয়াৰ - b স্কয়াৰ এই ফৰ্মুলাটো তোমালোকে পাইছা আগতে এই ফৰ্মুলাটো মতে কৰিব লাগিব এই ফৰ্মুলাটো গলে t স্কয়াৰ - √15 স্কয়াৰ হলে সমানে হয় 15 হয় গতিকে আমি এইটো এনেকে শর্ট ফর্মত লিখিলো এতিয়া t স্কয়াৰ অৰ্থাৎ a স্কয়াৰ - b স্কয়াৰ হৈ গল এতিয়া আমি এটো সৰু কৰিলে এটো t + √15 আৰু t - √15 অৰ্থাৎ এনে ধৰণৰ হ'ব ab প্লাস তাৰপিছত a - b a + b a minus b এনেকা ধৰণৰ আমি সূত্ৰ প্ৰয়োগ কৰি পেলাই লিখিম এটো তেনে ধৰণে লিখিলো এতিয়া যেহেতু t plus √15 is equal to 0 t is equal to 50 √15 হিবাল যোৱাৰ লগে লগে শূন্যৰ জাগালৈ যোৱাৰ লগে কি হ'ব মাইনাস ইকুয়াল প্লাস টু মাইনাস ইকুয়াল আকৌ এটো t minus √15 to হিফালে আহা লগে লগে কোফালে আহা লগে প্লাস √15 হল এটা শূন্য দুটা পালু minus √15 আৰু প্লাস √15 প্লাস তো লিখিব নালাগে গতিকে প্লাস √15 শূন্য দুটাৰ সমষ্টি বুলি কলে আলফা আৰু বিটা এই দুটা যোগফল এই দুটা শূন্য দুটাৰ সমষ্টি এতিয়া এই শূন্য দুটাৰ সমষ্টি যোগ কৰিলে আমি 0 পাম
ঠিক আছে তাৰপিছত আলফা আৰু বিটাৰ যোগ কৰিলে আমি এই বস্তুটো পাম গতিকে সেইটো কৰিব লাগিব মাইনাছ বি বাই এ মাইনাছ বি কি আছে মাইনাছ ইয়াৰ বিৰ মান কি আছে একো নাই গতিকে 0 গতিকে বি টু 0 আৰু মাইনাছ আছে কাৰণে মাইনাছ এৰ মান কি এৰ মান একো নাই বাট ইয়াত টি স্কয়াৰ আছে যেতিয়া ইয়াত এক এটা থকা বুজায় গতিকে এ মাইনাছ 0/1 মাইনাছ 0 টো হল টিৰ সহগ ইয়াৰ টিৰ সহগ আৰু টিৰ আছে বুলি আমি ধৰিছো টিৰ সহগ 0 একোই নাই অৰ্থাৎ মানে এটো ধৰা এটো নিয়ম সূত্র মতে লিখিব লাগা কাৰণে লিখিব লগা হয় তাৰ পিছত আৰু 1 টো হল টি স্কয়াৰৰ সহগ এটোৰ টি স্কয়াৰৰ সহগ এটো হৈ গল এটো তোমাকে এই বস্তুটো নিলিখিলেও চলে এটো নিলিখিলেও চলে যদি লিখিব পাৰি লিখিলে হল নিলিখিলেও চলে বলে এটো নিলিখো এনেকে লিখি দিম বুলি কলে নিজে বুজি পালে হল ঠিক আছে আৰু লিখি দিলে বুজাত সুবিধা হ'ব এই সূত্ৰটো প্ৰয়োগ কৰি পেলাই এটো পালো তাৰপিছত শূন্য দুটাৰ গুণফল -15 into √15 is equal to -15 -15 হে পালো এটা দুটা লিখিব ধ্ৰুবক আৰু লিখিব লাগিব গতিকে সূত্ৰটোত কি আছিল আলফা আৰু বিটা পূৰণফল পূৰণফলৰ সূত্ৰটো আছিল c/a c মান কিমান আছিল -15 আৰু a ৰ মান আছিল 1 গতিকে -15/1 -15 টো হল ধ্ৰুবক পদ আৰু 1 টো হল টি স্কয়াৰৰ সহগ গতিকে সত্যাপন কৰা হল ক্লিয়াৰ তোমালোকে এখিনি সুন্দৰকৈ লিখা কৰা মোৰ সম্ভৱ বুজি পাইছা ইমানখিনি কৰাৰ পাছত কিবা নহয় কিবা নিশ্চয় ভালকৈ বুজিব পাৰিছা যে এনেকুৱা ধৰণৰ অংক আহিলে পাৰিবা কি নোৱাৰা এইটো কমেন্ট কৰি জনাবা একেবাৰে বুজুকে বুজোৱা হৈছে একেবাৰে সহজভাৱে বুজাই দিছো ইয়াতকে সহজভাৱে বুজাবলৈ আৰু হয়তো দিগদাৰ হ'ব বেছি দীঘলীয়াকৈ বুজালে আৰু কষ্ট হ'ব সেইটো কাৰণে সহজভাৱে বুজাই দিছো যে কেনেকৈ কৰিব লাগিব এনেকুৱা থাকিলে কেনে ধৰণৰ কৰিব লাগিব বুজি নিশ্চয় পাইছা আৰু যিখিনি অংক দিয়া আছে সবকেটা ডিফাৰেন্ট দিয়া আছে বেলেগ দিয়া আছে আৰু তোমালোকে উদাহৰণখিনি চাবা লিখি থাকা উদাহৰণখিনি চাবা উদাহৰণৰ পৰা তোমালোকৰ আহিব ঠিক আছে উদাহৰণখিনি চাবা এনেকুৱা ধৰণৰ উদাহৰণৰ পৰা দিয়ে আৰু এমসিকিউ মই সোনকালে যোগতাই আছো সোনকালে তোমালোকক প্ৰভাইড কৰি যাম চিন্তা কৰিব নালাগে আৰু এটা আছে সেইটো মই এতিয়া তোমালোকক দিও এটো তোমালোকে নোট কৰা বা স্ক্ৰিনশ্বটটো মাৰি থোৱা তো আজি প্ৰথম 1 নম্বৰৰ শেষৰটো কৰিব গৈছো 6 নম্বৰটো আছে 3x² - x - 4 এটো আমি এটো একে সূত্ৰতে আমি লিখিম এতিয়া কথা হল আগত শিকাইছিলো আকৌ এটোকে ৰিভাইজ কৰা হল কাৰণ মাজতে দুটা তিনটা বেলেগ শিকোৱা হল বেলেগ ষ্টাইলৰ এটো হল আমাৰ যেটো মধ্যটো আমি ভাগ কৰি লিখিব লাগে এই দুটা পূৰণ কৰি 3 4 গুণ হল 12 3 4 গুণ 12 এই 12 টক আমি ডিভাইড কৰিলে 3 আৰু 4 যদি ডিভাইড কৰো তে ইয়াত আমাৰ মধ্যত কি আছে মধ্যত আমি 1 আছে বুলি ধৰি লব পাৰো একো নাথাকিলেহে 0 ইয়াত আমি যদি x টো নাথাকিলে তেতিয়া আমি 0 ধৰিব পাৰিলো কিন্তু x টো আছে যেটা আমি 1 এটা ধৰিব লাগিব আগফালে গতিকে 3 4 ৰ পৰা 1 গলে থাকিল 3 গতিকে আমি তেনে ধৰণে লিখিব পাৰিম এতিয়া 3x² প্লাস এটো কাৰণে লিখিব লাগিব 3টা প্লাস আৰু 4টা মাইনাস অৰ্থাৎ 3টা প্লাস ইয়াত যোৱা লগে 1 মাইনাস থাকিব মানে অৰ্থাৎ এটো 1 মাইনাসত আছে ঠিক আছে প্লাস 3x - 4x এই দুটা মিলি হ'ব 1x - 1x ঠিক আছে আকৌ -4 4 to 4 এ থাকি গল তাৰপিছত 3x to 3x থাকি গল মাজত এটো প্লাস আৰু মাইনাস তোৰ এই বস্তুটো আমি জানিব লাগিব যে প্লাস আৰু মাইনাস মিলি কি হল মাইনাস
এতিয়া ইয়াৰ কমন 3x আহি গ'ল, x থাকি গ'ল, 2x আছে কাৰণে x থাকি গ'ল, প্লাছ 1 থাকিলে 3x ইনটু 3x 1 ইনটু 3x মাইনাছ 4 টো আহি গ'ল ইয়ালে, তাৰপিছত x আহি গ'ল, এতিয়া প্লাছে মাইনাছে মাইনাছ, গতিকে ইয়াত প্লাছ হ'ব, এটো 1 x প্লাছ 1। এতিয়া আমি x plus 1 দুটা পালো, গতিকে এটা লিখিলো 3x minus 4 টো আমি এনেকে লিখিলো। যেহেতু x plus 1 is equal 0, গতিকে x is equal 1 টো ইফালে যোৱাৰ লগে লগে -1 আৰু বা 3x minus 4 is equal to 0, 3x 4 টো ইফালে যোৱাৰ লগে লগে প্লাস হৈ গ'ল, তাৰপিছত 3 টো ইফালে অহাৰ লগে লগে পূৰণ আছিলে হৰণ হৈ গ'ল, 4/3 হ'ল। এতিয়া আমি শূন্য দুটা পালো, -1 আৰু 4/3, শূন্য দুটা আমি পালো, কি পালো -1 আৰু 4/3। সত্যাপন বুলি ইয়াতো লিখিব পাৰা, মই আগতে কৈছো, বা তলতো সত্যাপন কৰা হ'ল বুলিও শেষত আমি লিখিব পাৰো, বা এইখিনিও লিখিলে হয়। এটা শূন্য দুটাৰ সমষ্টি, অৰ্থাৎ যোগফল, আলফা আৰু বিটা যোগফল। আমি এটো পালো -1 প্লাস শূন্য দুটা 4/3, এটো আমি প্লাস কৰোতে শেষত আমি পালো -1/3। তা আমি সূত্ৰটো মতে চাব লাগিব, সূত্ৰটো কি আছিলে, এটো -b/a, এটো সেম আছে, ঠিক আছে, এটো সেম আছে, লিখিব পাৰা নিলিখিব পাৰা, মই জাস্ট বুজিবৰ কাৰণে তো লিখি দিছো যে -1 বিৰ মান এৰ মান 3, ঠিক আছে, এৰ মান 3, এটো -1, ঠিক আছে, এনেকে লিখিলো। এটো x ৰ সহগ হ'ল, এটো x ৰ সহগ হ'ল -1 টো, আৰু x স্কয়াৰৰ সহগ হ'ল 3 টো। তাৰপিছত গুণফল, সংখ্যা দুটাৰ গুণফল পূৰণ, এটো পূৰণ কৰিলে পাম আমি -4/3 ওলাব। তাৰপিছত আমাৰ সূত্ৰমতে ইয়াত আছে c/a, এটো পূৰণ কৰাৰ পিছত c/a আমি কৰি চাম, c/a, c কি আছে -4 আছে, -4/a অৰ্থাৎ 3, c টো -4, ঠিক আছে, c ধ্ৰুৱকটো -4 আৰু x স্কয়াৰৰ সহগটো আছে 3, গতিকে ধ্ৰুৱক হ'ল এইটো, ধ্ৰুৱক পদ হৈ গ'ল -4 আৰু x টোৰ সহগ হ'ল 3, সত্যাপন কৰি দেখুৱা হ'ল। একেবাৰে ইজি, বুজি পালা, একো টান নহয়, গতিকে তোমালোকে ভালদৰে ঘৰত এবাৰ শিকোৱাৰ পিছত ভালদৰে চাবা, একেবাৰে ইজি লাগিব, ভাল লাগিব তোমালোকৰ, ইমান টান নহয় অংকখিনি, যিখিনি যেনেধৰণে শিকাই আছো একেবাৰে সহজভাৱে শিকাই আছো, মই ক'লো আগতে, আৰু আশা কৰিছো তোমালোকে শ্বেয়াৰ কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে বহুতেই শিকিব পাৰে, বহুত ল'ৰা ছোৱালী টিউচন নোলোৱাকৈ আগবাঢ়িব পাৰে, তাৰেই কামনা কৰোঁ। গতিকে তোমালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ, অকণমান সহায় কৰি দিবা, যাতে তোমালোকৰ দৰে আৰু বন্ধুসকলে বা তোমালোকৰ দৰে শিক্ষাৰ্থীসকলে গৈ পেলাই অকণ ভালদৰে পঢ়া শুনা কৰিব পাৰে, তাৰেই কামনা কৰিলোঁ। আৰু লগ পাম আমি পিছৰ পৰ্যায়ত, পিছৰ আমি 2 নম্বৰখিনি কৰিম এদিন, তাৰপিছত আমি এদিন 3 নম্বৰটো কৰিম, কাৰণ 1 নম্বৰ 2 নম্বৰ একেদিনাই কৰিলে বহুত দীঘলীয়া হৈ যাব। গতিকে 1টো আজি কমপ্লিট কৰা হৈ গ'ল, 1টো কমপ্লিট, কাইলৈ নেক্সট ভিডিঅ'ত 2টো, তাৰপিছত নেক্সট ভিডিঅ'ত 3টো কৰিম, তেতিয়া আমাৰ অনুশীলনী 2.2টো আমাৰ শেষ হৈ যাব। গতিকে তোমালোকে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিবা, ঠিক আছে, বন্ধু বান্ধৱীৰ মাজত সদায় শ্বেয়াৰ কৰি দিবা, ভাল লাগিব সকলোৰে, কাৰণ নজনা কথা দুজনে শিকিব, অৰ্থাৎ নজনা অংকখিনি বা নোৱাৰা অংকখিনি সকলোৱে পাৰিব। এতিয়া গ্ৰুপটো তোমালোকে জইন কৰি ল'বা, পৰাপক্ষত ভাল হ'ব। আজিলৈ আহিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত, ধন্যবাদ, জয় আই অসম।